এতিয়া মই আহিছোঁ এখন ফেমাছ মেলালৈ, যিখন মেলা 5 দিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। এজন মানুহৰ শ্বহীদ দিৱস হিচাপে এইটো পালন কৰা হয় আৰু মানুহজনৰ নাম হ'ল শ্বাহ সৈয়দ চেৰাগ আজমিৰ, যিজনে কলকাতাৰ পৰা আহিছিল বহুত দিন আগত আৰু সি মুখেৰে যি কৈছিল সিয়ে হৈছিল বুলি মানুহে কয়। আৰু এইটো মেলা 40 বছৰ ধৰি পালন কৰি আছে। যিমানেই দিন গৈ আছে মানুহৰ আমদানিটো সিমানেই বাঢ়ি আছে। 5 দিনীয়া কাৰ্যসূচীৰ মাজত প্ৰতিদিনে 2 পৰা 3 লাখ মানুহ প্ৰায় হৈ থাকে। আচলতে এইটো মুছলিম ধৰ্মৰ বিপৰীতে যায় আৰু মানুহে মুছলিম ধৰ্মই এইটো পালন কৰি থাকে। এজন মানুহক চেজদা দিয়ে, এজন মানুহক মান্য কৰে, এজন মানুহক সকলো কৰে। আৰু বিশেষ কথাটো হ'ল যে ইয়াতে গাঞ্জা, ভাং যিবিলাক বেয়া নিচা জাতীয় দ্ৰব্য আছে ইয়াতে সেৱন কৰে মানুহে। এজন মৃত মানুহক ভক্তি দিয়া এইটো কিমান দূৰ গ্ৰহণযোগ্য? ইয়াতে ইমান মানুহ আহে, অকল খোজকাঢ়ি থাকে। এইটো আমাৰ ঘৰৰ পৰা এইটো মেলা আমাৰ ঘৰৰ পৰা অকল 100 মিটাৰ আঁতৰতহে হয়। সেইকাৰণে আমাৰ ঘৰৰ পৰা এইবিলাকৰ শব্দ শুনা পোৱা যায়। আৰু ইয়াত যদি কোনোবাকে গাড়ী এটা সোমাই পৰিল ৰাতিৰ ভাগত, তেনেহ'লে ওলোৱাটো অসম্ভৱ যেন হৈ পৰে। আৰু বহুত মানুহ ইয়াতে আহে, ক'ৰ পৰা মানুহ আহে, বহুত দূৰৰ পৰা মানুহ আহে। আৰু কিন্তু এটা বস্তু মানিবলগীয়া আছে, ইয়াত কিন্তু খোৱাবিলাক সুস্বাদু পোৱা যায় আৰু মিঠাইবিলাক আমালোকে ইয়াতে মিষ্টি বুলি কওঁ, সেইবিলাক বহুত ধৰণৰ মিঠাই পোৱা যায়। 500 টকাৰ পৰা ষ্টাৰ্ট কৰি কিনে 10 টকালৈকে মিঠাই পোৱা যায়। যিসকল ইয়াত আহিম বুলি ভাবিছে বা ইয়াতে আহিছে সিহঁতে পকেটটো সাৱধানত ৰাখিব, পকেট মাৰৰ পৰা সাৱধান। আৰু ইয়াত চাওক, কাজিয়া লগাটো স্বাভাৱিক কথা। ইয়াতে আপোনালোকে চাই আছে পুলিচ আহি কিনে কাজিয়াটো মিটমাট কৰি আছে। পুলিশ আসছে, কিবা হয়েছে, কিবা ঘটনা করছে গাড়ি ঢুকান